ৰাজপথত প্ৰতিবাদ বা আন্দোলন নহয়, শৃংখল চলিহাই উদ্বোধন কৰিলে কোচিং চেণ্টাৰ। হঠাতে বিভিন্ন সমস্যা বা বিষয় লৈ ৰাজপথত প্ৰতিবাদ কৰা, আন্দোলন কৰা বীৰ লাচিত থানাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক দেখা গ'ল আন এক ৰূপত। যোৰহাটত কেৰিয়াৰ ট্ৰেক নামৰ এক কোচিং ইনষ্টিটিউটৰ নতুন ভৱন উদ্বোধন কৰে শৃংখল চলিহাই। 2019 চনত নগৰৰ তৰাজানত সফলতাৰে চলি অহা ইনষ্টিটিউটটোৰ নতুন ভৱন 2 নং সোণাৰী গাঁৱৰ AG নাৰ্ছিং হোমৰ ওচৰত আৰম্ভ কৰা হয়। বেংকিং, ৰেলৱে, SCC আদি বিভিন্ন পৰীক্ষাৰ প্ৰশিক্ষণ দিয়াৰ উপৰিও বিগত সময়ত ADRE পৰীক্ষাত এই ইনষ্টিটিউটৰ পৰা অৱতীৰ্ণ হোৱা ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হয়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰা আৰু ভালেকেইজন বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে ইনষ্টিটিউটটোৰ সঞ্চালক তনুজ্যোতি মহন্তই। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। 2019 চনত কেৰিয়াৰ ট্ৰেকৰ স্থাপন কৰা গৈছিলে প্ৰতিষ্ঠানটো, আৰু এতিয়া আমাৰ বৰ্তমান আমাৰ AG নাৰ্ছিং হোমৰ সমীপত আমাৰ অনুষ্ঠানটো অনা গৈছে। আৰু ইয়াত আমাৰ বহুখিনি ছাত্ৰ-ছাত্ৰী আমাৰ যিহেতু বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে, সেইকাৰণে আমি এটা লোকেশ্যন বিচাৰিও আছিলোঁ, ভাল লোকেশ্যন এটা, সেইকাৰণে আমি ইয়ালৈ আহিলোঁ। আৰু ইয়াত 2019 চনৰ পৰাই আমাৰ যথেষ্ট ছাত্ৰ-ছাত্ৰীয়ে চাকৰি পাই আহি আছে আৰু অনাগত দিনতো পাব, সেইটো মোৰ আশা, কাৰণ পাই যিহেতু আহিছে। আৰু সেই ক্ষেত্ৰত সকলোৰে সহযোগিতা লাগিব আৰু কামনাও কৰিলোঁ মই। হয়, তেওঁক কোৱা গৈছিলে, তেওঁৰ লগত কথা পতা গৈছিলে। তেওঁ তেতিয়া ক'লে যে ঠিক আছে, মই গৈ আছোঁ। আমি তেতিয়া ভালেই পালোঁ, আৰু তেওঁৰ নিচিনা এজন সমাজসেৱক আৰু আমাৰ অনুষ্ঠানটো তেওঁ উদ্বোধন কৰিলে, আৰু আমি নথৈ আনন্দিত হৈছোঁ। আৰু লগতে আমাৰ কেইবাজনো গণ্যমান্য ব্যক্তি ইয়াত উপস্থিত আছিলে, আৰু সকলোকে আমাৰ ফালৰ পৰা, কেৰিয়াৰ ট্ৰেকৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।